হাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ তথা হাপেখাতি বৰুৱা চালি আৰু পূব হৈপুৰ এই তিনিটা মৌজাৰ অন্তৰ্গতসমূহ ৰাইজৰ উদ্যোগত 24 সংখ্যক কেন্দ্ৰীয় মেডাম মেফি আজি ইয়াতে উদযাপন কৰা হৈছে। আমি দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় মেডাম মেফি উদযাপন কৰিছিলোঁ। যোৱাকালি ইতিমধ্যে পতাকা উত্তোলন, মৈদাম তৰ্পণ তথা কেন্দ্ৰীয় প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় আৰু উক্ত প্ৰতিনিধি সভাতে আগন্তুক বৰ্ষৰ বাবে সভাপতি হিচাপে সুৰুজ বুঢ়াগোহাঁই ডাঙৰীয়া তথা যুটীয়া সম্পাদক হিচাপে জীৱনজ্যোতি গগৈ ডাঙৰীয়া আৰু অনিল চাংমাই ডাঙৰীয়াক সভাই নিৰ্বাচিত কৰে। আৰু আজি সাংস্কৃতিক শোভাযাত্ৰাৰ আজি অনুষ্ঠান আৰম্ভণি কৰা হয়, দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভণি কৰা হয়। আৰু তাৰ পাছতে এতিয়া দেখিছে মুকলি সভা চলি আছে। মুকলি সভাতে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া উপস্থিত আছে। লগতে আমাৰ এই অঞ্চলৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া উপস্থিত আছে। বহুকেইজন অসম চৰকাৰৰ গণ্যমান্য ব্যক্তি উপস্থিত আছে, মন্ত্ৰী উপস্থিত ইয়াতে আছে তথা বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকল আমাৰ ইয়াতে উপস্থিত আছে। আৰু ইয়াৰ পাছতে আচলতে আমাৰ মুকলি সভা শেষৰ পাছতে আজি যি মেডাম মেফি ভোজো ইতিমধ্যে চলি আছে আৰু মেডাম মেফি ভোজৰ পাছতে আজি আমাৰ অনুষ্ঠানটো সামৰণি পৰিব।